গাজৰৰ হালুৱা কাৰ কাৰ প্ৰিয়? এটা একো কৰিব নাই, এনেকৈ দিলেই হৈ যায়, ধুই থাকিলেই হ'ল। দাদাৰ লগত কিবা লাগিলে। মনমি কিটচেন এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত চাদৰ ওপৰত ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ, মানে বহুত দিন নহয় নে, ভাগৰ লাগি গৈছে চিৰিত বগাই। আৰু এতিয়াতো পালেং লাই এইবিলাকৰ ছিজন গৈছে, আৰু এওঁ চাদৰ ওপৰত সদায় ভেন্দি দাংবডি এইবোৰ দিয়ে। গুটি দিলেই মই গমেই নাপাওঁ, মোক ক'লে আজি চোৱাগৈচোন যোৱা। তাৰপিছত চাবলৈ যেতিয়া আহিছে আপোনালোককো অকণমান দেখুৱাওঁ। আৰু নেমুজোপা ইমান ধুনীয়াকৈ ফুলিছে, এজোপা চাওক। মানে যোৱাবাৰো আমি নেমু কিনি খোৱাই নাছিলোঁ। এয়া বক্সত এইখিনি তিয়ঁহ, এইখিনি দাংবডি গুটি, দাংবডি ধুনীয়াকৈ গৈছে, বগাব হৈছে। এইজোপা নেমু ধুনীয়াকৈ সেয়া কলিও মেলিছে। হ'ল ড্ৰেগন ফ্ৰুট, অমিতা আকৌ 3টা লাগিছে। আৰু এইজোপাতে লাগিছে, ইমান কম বক্সতে সেয়া অমিতা লাগিছে। মোৰ লগে লগে আকৌ বাইদেউ আহিছে। বাইদেউ আগৰ জাতিলাওজোপা 2টা খালোঁ, আৰু তেনেকৈ ভিডিঅ' কৰাই নহ'লে এবাৰ আকৌ নতুনকৈ এজোপা দিছে। এইজোপাত হৈছে বেমাৰ লাগিছে, দৰৱ দিব হ'ল, আৰু দৰৱ দিব লাগিব। পৰীক্ষা ডিউটি দি আহিলোঁ, আৰু এতিয়া এওঁ কৈছে মোৰ একদম সময় নাই, ফুলত পানী দিয়াগৈ যোৱা, এবাৰ দায়িত্ব মোৰ। বাইদেউ ফুলত পানী দিওঁগৈনে? আৰু মোৰ কাৰণেতো সহজ হৈ আছে, মই এটা নতুন বস্তু লৈছোঁ, আপোনালোকক দেখুৱাম। একদম ইজি, এনেকৈ ঠেচ ঠেচ মাৰি থাকিব নালাগে, পটককৈ হৈয়ে যায় আৰু চুইচটো টিপিলে। বলক মই দেখুৱাওঁ। এইটো হৈছে আগাৰুৰ ইলাইট ইলেক্ট্ৰিক স্পেয়াৰ বটল। মানে ফুলত পানী দিয়াৰ উপৰিও বিভিন্ন কাম কৰিব পাৰি, মই দেখুৱাই দিছোঁ ৰ'ব। আগাৰু ইলাইট ইলেক্ট্ৰিক স্প্ৰে বটলটো মাল্টিপুল ইউজৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে আপোনালোকে। আৰু এই ৱাটাৰ স্প্ৰে বটলটো ৰিচাৰ্জেবল হয়। ইয়াত এডাল কেবুল দিয়া আছে, মই আগতে চাৰ্জ অলপ দি ল'লোঁ। ইয়াত চাওক, চুইচটো অন কৰি দিছোঁ মই। বেলেগে হাতেৰে স্প্ৰে কৰাৰ ঝঞ্ঝট নাই, আৰু এই নটটোৱেদি পানীটো ফ'ৰ্চটো এডজাষ্ট কৰিব পাৰি। এইটো দাগটোত পানী কিমান হৈছে কি নাই ধুনীয়াকৈ বাহিৰৰ পৰাই দেখি থাকে। এডাল হ'ল খুব ছফ্ট স্প্ৰে পাইপ, মূৰত এটা ফিল্টাৰো আছে। এতিয়া পানী ভৰাই দিলেই হৈ যাব। মই অলপ পানী ভৰাই লওঁ। এই জাৰটোৱে প্ৰায় 2 জাৰমান পানী ইয়াত সোমায়। 3 ঘণ্টা যদি আপোনালোকে চাৰ্জ দি লয়, 2.5 ঘণ্টা এই বটলটোৱে কাম কৰিব। মানে আপোনালোকে 2.5 ঘণ্টামান পানী ভৰাই ভৰাই য'তে ত'তে যি কাম কৰোঁ বুলি কয় কৰি থাকিব পাৰিব। ফুলত পানী দিয়াৰ উপৰিও, পাত ধোৱাৰ উপৰিও কি কৰিব পাৰে মই আপোনালোকক দেখুৱাওঁ ৰ'ব। পানী ভৰাই ল'লোঁ। মই একেবাৰে মেইন দৰ্জা মুখতে এজোপা পাতাবাহাৰ ৰাখিছিলোঁ। পাতাবাহাৰবোৰ আচলতে বাহিৰত থাকিলে কি হয়, ধূলি পৰে। ধূলি পৰিলে পাতবোৰ মানে বহুত লেতেৰা দেখি মই মাজে মাজে মুচি থাকোঁ, কিন্তু প্ৰত্যেকখিলা পাত মোচাটো অকণমান কষ্টকৰ হয়। এনেকৈ যদি স্প্ৰে কৰি দিয়ে ধুনীয়াকৈ ধূলিবোৰ গুচি যায়। বেলকনিটো এই 2জোপা বেগনভেলিয়া বহুত ফুলিলে, এতিয়া অলপ শেষেই হ'ল। আৰু মোৰ এই বেলকনিত চাওক, এখন চিমেণ্টৰ নেট এখন আছে, খুব ধূলি পৰে, আৰু পাইপডাল তলৰ পৰা ওপৰলৈ নপৰেগৈ, নাহে মানে। সেইকাৰণে এইটোৱে এনেকৈ ধুনীয়াকৈ ধুবলৈ ভাল হৈছে। দৰ্জা মুখত মোৰ টাইলছ লগোৱা আছে, এই টাইলছখিনিও ধূলিত, যিহেতু ক'লা টাইলছ, মানে ক'লা হৈ থাকে, সেইকাৰণে এইখিনি দি পেলাই ধুনীয়াকৈ চাফা কৰি দিলে হৈ যায়। কেতিয়াবা মই তিতা ফটাকে নিয়ে মুচোঁ। আৰু মন্দিৰটোৰ ওপৰত মোৰ এয়া চাওক, মানে লেতেৰা হৈ থাকে, ধূলি জমা হৈ পেলাই। আৰু এইখিনিও মই যেতিয়া পানী দিবলৈ আহিলোৱে চাফা কৰি দিছোঁ স্প্ৰে কৰি পেলাই। আৰু এতিয়া বৈ অহা পানীখিনি মুচি দিলেই হৈ যাব। চাওকচোন কিমান চাফা হৈ গ'ল। ওপৰত উঠি এবাৰ মুচি দিয়াহেঁতেন আৰু চাফা হয়, কিন্তু সেই কামটো মন্দিৰৰ ওপৰত মোৰ উঠিবলৈ দিগদাৰ, পিছত তেওঁ চাফা কৰিব। আৰু ঘৰৰ মুধৰ গ্লাছখিনি একদম ধূলিয়ে পোত খাই আছে, আৰু আমাৰ ঘৰটো একদম ৰাস্তাৰ দাঁতিতে যে, পূৰা ধূলি হৈ যায়। এইটোৱেদি চাফা কৰিবলৈও ভাল হৈছে। আৰু পাতখিনি মই ধুই লৈছোঁ, গুৰিটো পানী দিছোঁ। মই পানী দিয়া দেখি আকৌ বাইদেউ আহিছে, কৈছে মই পানী দিওঁ দিয়া। দাদাক নিদিওঁ বোলে দিবলৈ, দাদাৰ লগত কিবা লাগিলে। এইটো চুইচটো টিপি থৈ দিলে হৈ যায়।
হাতটো নিদিবা এবাৰ দিলে হৈ যাব এবাৰ দিলে হৈ গ'ল আৰু মই দিম আজি ইয়াত দিয়া ইয়াত দিয়া বাইদেৱে মানে বেলেগ ফূৰ্তি পাইছে ধৰি থাকিলতে হৈছে যে কৈছে দাদাক নিদিওঁ দিবলৈ তই মই দিম কাৰণে আজি দাদাৰ লগত কিবা খুটত এটা লাগিলে আৰু কি লাগিলে পিছত সুধিলেহে গম পাম আৰু এই আচল কেপচিকাম লাগিছে এইটো চান্সতে মই আমাৰ ঘৰৰ ফুল খেতিও দেখুৱাইছোঁ আৰু এই স্প্ৰে বটলটো যদি আপোনালোকে কিনো বুলি ভাবে মই ডেছক্ৰিপশ্যনত লিংক দি দিম কিনি ল'ব পাৰিব আৰু গাজৰ কেইটামানো তুলি নিওঁ গাজৰৰ হালোৱা ৰেচিপি দিম আপোনালোকক চাব এইকেইটা চালাড খাবলৈ বৰ ভাল হ'ব ঘৰৰে গাজৰ সেইকাৰণে কেইটামান তুলিও লৈছোঁ গাজৰৰ হালোৱা কাৰ কাৰ প্ৰিয় গাজৰ এতিয়া বহুত সস্তা হৈছে বিভিন্ন ধৰণে গাজৰৰ জুতি ল'ব পাৰে গাজৰ 1 কেজিমান লৈছোঁ মই বাকলিখিনি গুচাই পিহি ল'ম গাজৰৰ হালোৱা আচলতে বিভিন্নজনে বিভিন্ন ধৰণে বনায় তেনেকৈ সোৱাদৰ পাৰ্থক্য এটাও আহে আজি মই একদম ট্ৰেডিশ্যনেল পদ্ধতিত যেনেকৈ গাজৰৰ হালোৱা বনায় তেনেকৈয়ে বনাম মানে খুব কম সময় নহয় প্ৰায় 1 ঘণ্টামান সময় লাগে জানেনে এই গাজৰখিনি পিহি ল'লোঁ কেৰাহীত মই প্ৰায় টেবুল চামুচেৰে প্ৰায় 2 চামুচমান ঘি দিছোঁ প্ৰথমতে শেষত আৰু এবাৰ দিম ঘি আৰু ঘিখিনি গলাৰ লগে লগে মই কেইটামান কাজু ৰঙচুৱাকৈ ভাজি ল'ম কাজুখিনি তেলত বা ঘিউত দিলে পটককৈ ৰঙচুৱা হয় মচমচীয়াও হয় এইখিনি চাওক ইয়াতকৈ ৰঙা কৰিব নালাগে এইখিনি মই ভাজি ল'লোঁ এইখিনি ভজাৰ পিছত মই কেইটামান কিচমিচ ভাজিম কিচমিচখিনি আকৌ তেল বা ঘিউত দিয়াৰ লগে লগে সোনকালে ৰঙা হৈ যায় সেইকাৰণে মই বেলেগে ভাজি লৈছোঁ এয়া চাওক দিয়াৰ লগে লগে ফুলি গৈছে আৰু ফুলি যোৱাৰ পিছতে কাঢ়ি থৈছোঁ এতিয়া বাঢ়ি থকা ঘিউখিনিতে মই এয়া গাজৰখিনি দি দিলোঁ আৰু গাজৰখিনি লৰাই থাকোঁতেই গম পাব তাৰপৰা পানী ওলাই যাব বহুত সেই পানীখিনি একেবাৰে শুকুৱাই পেলালৈকে গাজৰখিনি লৰাই ভাজি থাকিব লাগিব মই মধ্যমীয়া জুইত ৰাখিছোঁ গেছটো আৰু প্ৰথমতে দেখিছেনে গাজৰ 1 কেজিতকৈ অকণমান বেছিহে হ'ব বহুতখিনি হ'ল পিছত কিন্তু অকণমান কমি যাব এয়া গাজৰৰ পানীটো শুকাই আহিলে গাজৰৰ ৰংটো অকণমান সলনি হৈ গ'ল এতিয়া চাওক পানী অকণোৱে নাই পুৰা গাখীৰ 1 লিটাৰ দি দিছোঁ মই মানে গাজৰ যিমান গাখীৰ সিমান দিব লাগে আচলতে আৰু গাখীৰখিনি ফুল ফেট গাখীৰ হ'লে ভাল তেতিয়া সোৱাদটো বাঢ়ে আৰু এই গাখীৰখিনি চাওকচোন উতলি আছে মই প্ৰায় আধা ঘণ্টামান এয়া উতলালোঁ এতিয়া গাখীৰখিনি পুৰা শুহি আহিছে এনেকুৱাতে মই অকণমান মাৱা দিছোঁ আৰু আমাৰ ওচৰত মাৱা বেলেগে কিনিবলৈ নাপায় মই মাৱা মিঠাই 3টাই আনিলোঁ ভাঙি দি দিছোঁ ভাজি ৰখা ড্ৰাই ফ্ৰুটছখিনি দিলোঁ আৰু ইলাচি গুড়ি প্ৰায় 1 চামুচমান দি দিছোঁ চেনি দিছোঁ জোখমতে আপোনালোকে যিমান সোৱাদ ভাল পায় সিমান জোখত দিব আৰু এতিয়া আকৌ গাখীৰখিনি একেবাৰে শুকুৱাই দিম তাৰপৰা ঘিউ যে দিছিলোঁ সেইখিনি আচলতে ওলাই আহিব লাগে গাখীৰখিনি পুৰা শুকাই গ'ল চাওক তাৰপৰা ঘিখিনি অকণমান বুকবুকনি মাৰিছে মানে হালোৱা হৈ গ'ল আকৌ মই প্ৰায় ডাঙৰ চামুচেৰে 1 চামুচ ঘিউ দিছোঁ লৰাই পেলাই এতিয়া এনেকৈ থাপি থুপি থৈ দিম গেছটো অফ কৰি দিলোঁ পিছে দেই ঠাণ্ডা হ'লে মই আকৌ এটা বাটিত এয়া সজাই লৈছোঁ ওপৰত আকৌ ড্ৰাই ফ্ৰুটছ দি পেলাই মই অকণমান গাৰ্নিচিং কৰি দিছোঁ দেখিবলৈ ধুনীয়া হ'বলৈ এনেকৈ গাজৰ হালোৱাটো খাবলৈ সঁচাকৈ বহুত ভাল লাগে আপোনালোকে বিয়া বাৰুত যে যায় হালোৱা দিয়ে মন কৰিছেনে এনেকৈ কাটি আনিবলগীয়া হয় সেই টাইপৰ আচলতে এইটো গাজৰৰ হালোৱা এই হালোৱাখিনি কিন্তু ফ্ৰিজত থৈ 1 সপ্তাহমানলৈকে খাই থাকিব পাৰি একো বেয়া নহয়